গৰুগুটিৰ পৰা মই ডাইৰেক্ট তাৰে দিয়াই ভাড়া কৰি গৰুগুটিৰ পৰা 407 ভাড়া কৰি গৰুগুটিৰ পৰা মই আনিছোঁ। গিৰিগাইটো অনাৰ পিছত মোৰতো আৰু 12 বাজি গ'ল। এই গৰমত কৰি থাকে, লালতি ওলাই পানী মাৰি থাকোঁ। গিৰিগাই কোনো কেলেংকাৰী কথা নাহে আৰু মই বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীয়ে কোনো কেলেংকাৰীৰ লগত জড়িত নহয়। গৰুখুটিৰ গিৰগাই যি কেলেংকাৰী, এই কেলেংকাৰীক লৈ ৰাজ্যজুৰি ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বিষয়টোক লৈ বহুজনে বিভিন্ন প্ৰশ্ন অৱতাৰণা কৰিছে। যিহেতু 9জনকৈ ব্যক্তিৰ নামত শেহতীয়া যি RTI তথ্য ওলাইছিল, তাত 9জনকৈ ব্যক্তিৰ ভিতৰত কেইবাজনো জনপ্ৰতিনিধি আছিল, যিসকলে গৰুখুটিলৈ অনা NDDBৰ পৰা প্ৰেৰণ কৰা যি গৰু, সেই গৰু তেওঁলোকে ক্ৰয় কৰিছিল আৰু সেই তথ্য ইতিমধ্যে ৰাজহুৱা হোৱাৰ পিছত বিভিন্নজনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এই যিখন তালিকা 9জন ব্যক্তিৰ, সেই তালিকাখনত 1 নম্বৰতে আছিল এটা নাম GMDAৰ ভাইচ চেয়াৰমেন অৰ্থাৎ উপাধ্যক্ষ, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ উপাধ্যক্ষগৰাকী, তাৰ নাম তেনেধৰণে তাত উল্লেখ আছিল। গতিকে মোৰ সৈতে এই মুহূৰ্তত GMDAৰ উপাধ্যক্ষ মুকুতা ডেকা আছে। মই তেখেতক পাইছোঁ, তেখেতৰ পৰা গোটেই কথাখিনি অকণমান জানিবলৈ চেষ্টা কৰিম। যিখন RTI তথ্য ওলাইছে NDDBৰ পৰা পশুপালন বিভাগ বা পশু চিকিৎসা বিভাগে অনা 300জনী গিৰগাই, তাত আপুনি দুজনী গিৰগাই ক্ৰয় কৰা বুলি সেই তথ্য ওলাইছে 1,30,000 টকাত। গোটেই বিষয়টোৰ সন্দৰ্ভত আপোনাৰ পৰা জানিম, কেতিয়া আপুনি ক্ৰয় কৰিছিল, কিমানজনী ক্ৰয় কৰিছিল বা গোটেই প্ৰক্ৰিয়াটো কেনেধৰণৰ আছিল? সকলোকে নমস্কাৰ জনাইছোঁ। প্ৰথম কথা হ'ল লকডাউনৰ সময়ত মানে যেতিয়া ভয়ানক এটা পৰিস্থিতি আছিল, সেই সময়ত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰে কাৰ্যকৰ্তা সঞ্জয় মিশ্ৰ আৰু আমাৰ ৰাজু দাস, আমি তিনিজনে মিলি এটা ফাৰ্ম আমি ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ MRS বুলি। তো তেতিয়া আমি ভাবিলোঁ কি কৰোঁ, এতিয়া আমি চকৰদত আমি এখন ফাৰ্ম খোলাৰ কাৰণে মাটি এটা লিজত ল'লোঁ। মোৰ এজন ভাইটি এজন আছিলে প্ৰমোদ ৰংপি বুলি, তেওঁলোকৰ পৰা মাটিটো লিজত লৈ ৰেল লাইনৰ ইটো পাৰ, আমাৰ এটা অলপ খেলি মেলি হ'ল কি, ৰেল লাইনৰ ইটো পাৰ লোৱাৰ কাৰণে ইলেক্ট্ৰিচিটি অসুবিধা আছিল, চলাৰ ছিষ্টেম কৰিছিলোঁ। আমি 1900 গঠন কৰাৰ পিছত লাহে লাহে মুৰ্গী, হাঁহ, কুকুৰা এনেকুৱা আমি আনিলোঁ। আনাৰ পাছত যেতিয়া অসম চৰকাৰে যেতিয়া গিৰগাই অনাৰ ব্যৱস্থা কৰিলে, ময়ো আমাৰ এজন বিষয়া আছিলে, আমাৰ ভেটেনাৰী বিষয়াজনক ক'লোঁ যে যদি মোৰো এনেকুৱা গৰু ফাৰ্ম আছে, ভালে কৰিছে, যদি গিৰগাঁও পাওঁ আপুনি এবাৰ চেষ্টা কৰিবচোন। তেওঁ ক'লে মই এবাৰ সুধি চাম বাৰু কেনেকৈ কি হয়। তেতিয়া মোক সৌভাগ্যক্ৰমে মোক গিৰগাই হ'ব বুলি ক'লে। তেতিয়া ক'লে মই যদি কি টকা পইচা লাগে মোক ক'ব, মই আমাৰ MRSৰ চেকখন দি দিম। তো সেইমতে মই দুজনী গাই মোক দিলে। মোৰ ডক্টৰ আছিলে সেই সময়ত, ডক্টৰজনৰ নামটো মই আপোনাৰ কৈ দিয়াটো ভাল হ'ব। ডক্টৰজনক মই কথা পাতিলোঁ, মই গ'লোঁ, গৈ পেলাই গৰুগুটিৰ ডক্টৰ জগব্ৰত নাথ ডাঙৰীয়াৰ লগত কথা চথা পাতি মই চেক মই দিলোঁ। চেক মই কিমান দিলোঁ মই পাহৰিলোঁ, মই বিলখন পাহৰিলোঁ, কিন্তু মষ্ট প্ৰবেবলি এনেকুৱাই হ'ব, 1.5 লাখৰ ভিতৰতে হ'ব, 1,30,000 নে 1.5 লাখ এনেকুৱা আছিলে। মই মানে বিলখন বিচাৰি পোৱা নাছিলোঁ। এতিয়া তেওঁলোকৰ তাত তথ্য নিশ্চয় আছে, পাব। গিৰগাইটো অনাৰ পিছত মোৰতো আৰু 12 বাজি গ'ল। মানে ফাৰ্মখনত এনেই ইলেক্ট্ৰিচিটি নাই, মই চলাৰত চলাওঁ, ইপিনে আকৌ ঠাণ্ডাত আৰু মোৰ কাৰেণ্ট নাথাকে। মই গিৰগাই দুজনী কৰি তাৰ পিছৰ পৰ্যায়ত মানে সুন্দৰ কৰি থাকি মেলি সেইমতে আনিলোঁ। কিন্তু ইয়াত কোনো কেলেংকাৰী কথা নাহে দেই, গিৰগাই কোনো কেলেংকাৰী কথা নাহে আৰু মই বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীয়ে কোনো কেলেংকাৰীৰ লগত জড়িত নহয়। কাৰণ মই 33 বছৰে ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাৱান কাৰ্যকৰ্তাভাৱে দলৰ দায়িত্ব পালন কৰিছোঁ আৰু আমি টকা দিছোঁ MRSৰ তৰফৰ পৰা আৰু আমি গৰুখুটিৰ পৰা আনিছোঁ। আৰু গৰুখুটিৰ পৰা অনাৰ বিনিময়ত কমেও মোৰ 15,000 20,000 টকা মোৰ খৰচ গৈছে ৰাণীত মোৰ আনিবৰ কাৰণে গিৰগাই দুটা। যা যি হওক নহওক, যে মই অনুৰোধ জনাইছোঁ, ইয়াত কোনো ধৰণৰ কেলেংকাৰী হোৱা নাই, সত্য পথৰে আমি আনিছোঁ। চৰকাৰে যেনেকৈ ধৰণে সত্য পথৰে আনিছে, ঠিক তেনেধৰণে আমিও, মই GMDAৰ ভাইচ চেয়াৰমেন হিচাপে লোৱা নাছিলোঁ, MRS এছ'চিয়েট হিচাপে লৈছিলোঁ। সেই হিচাপে হয়তো মুকুতা ডেকা এটা ভাইচ ডেপুটি চেয়াৰমেন হোৱাৰ কাৰণে হয়তো নামটো তাতে লিখিছে, এইটো বেলেগ কথা। কিন্তু মই আকৌ এবাৰ জনসাধাৰণক অনুৰোধ জনাওঁ, এই গিৰগাই কোনো কেলেংকাৰী হোৱা নাই। মোৰ এটাই অনুৰোধ যে এই গিৰগাই আমি নথি পত্ৰ টকা দি আমি আনিছোঁ, ইয়াত কোনো ধৰণৰ লোকঢাকৰ কথা নাহে। সেইকাৰণে মই জনসাধাৰণক এই তথ্যখিনি দিলোঁ আৰু আপোনালোকে ভুল নুবুজিব। আমাৰ চৰকাৰে নিষ্ঠাৱানভাৱে কাম কৰি আছে, আমি কাম কৰি যাম। আমাৰ লক্ষ্য হৈছে দেশক সেৱা কৰা, সমাজৰ আমি উন্নয়ন কৰা। আমি কেতিয়াও কেলেংকাৰী আমি ভাল নাপাওঁ, আমি বেয়া কাম কেতিয়াও নকৰোঁ। এইখিনি কাম আমাক কৰাৰ কাৰণে কেতিয়াও আমাক দলেও আমাক কেতিয়াও নিদিয়ে। সেইকাৰণে আমি সদায় নিষ্ঠাৱানভাৱে সৰু মনেৰে আমি কাম কৰোঁ। সৰু মন মানে এইটো নুবুজায় যে মই মানে সৰু হৈ থাকে,
যিমান পদবী নাথাকক লাগে আমি মানুহৰ লগত মিলি ব্যৱহাৰ সজ আচাৰ ব্যৱহাৰ নীতি ভালকৈ কৰি আমি দলৰ কাম কৰি যাম সেইকাৰণে মই ৰাইজৰ আগত এই গীৰ গাই সম্পৰ্কে যি মোৰ ব্যক্তিগত নাম ওলোৱা নাই DMD ভাইচ চেয়াৰমেন ওলাই আছিল সেইকাৰণে মই ৰাইজৰ আগত অৱগত কৰিলোঁ ইয়াত কোনো কেলেংকাৰী নাই ইয়াত তথ্য সহকাৰে আমি গীৰ গাই ফাৰ্মলৈ লৈ আনিছিলোঁ এই গীৰ গাই যিটো ক্ৰয় কৰাৰ প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ কিবা জানে নি এই বিষয়ে মানে গীৰ গাই প্ৰক্ৰিয়াটো মই নাজানো মানে কি হয় গীৰ গাই যেতিয়া আনিছিল ভেটেনাৰী আৰু কোনোবাৰ জৰিয়তে চৰকাৰে আনিছিলে আনাৰ পিছত আৰু এটা লট চৰকাৰে আনিব ভেটেনাৰী ডিপাৰ্টমেণ্টে আনিব নেকি এনেকুৱা ধৰণৰ মই শুনিছিলোঁ শুনোতে মই ক'লোঁ এই শ্ৰাম আপুনি আগতে ক'ব লাগিছিল এতিয়া মই কেনেকৈ আপোনাক সোমাই দিওঁ মই কৈছোঁ যদি পাৰে দিব কিন্তু মই যেতিয়া ফোন কৰিলোঁ ফোন কৰোঁতে মোক ক'লে যে গৰুটো আহি পাইছে গৰু কিন্তু গীৰ গাই কিন্তু আপোনাক এতিয়া দিব নোৱাৰোঁ 15-20 দিনমান আমাৰ ৱেডাৰৰ লগত মিলিব লাগিব যেতিয়া অলপ ভাল হ'ব তেতিয়া আপুনি নিব পাৰিব তো মই ঠিক আছে হ'ব আপোনালোকে যেনেকৈ কয় যদি আপোনালোকে কয় যে নিব লাগে মই লৈ যাম আৰু যদি নালাগে কয় মোক নালাগে উপায়টোতো নাই মানে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা আপোনাক এইখিনি কথা কোৱা হয় তাৰপিছত আপুনি ৰঙিয়া ষ্টেচনৰ পৰা আনিলে নে একদম গৰুখুটিৰ পৰা মই ডাইৰেক্ট তাৰে DI ভাড়া কৰি গৰুখুটিৰ পৰা 407 ভাড়া কৰি গৰুখুটিৰ পৰা মই আনিছোঁ এই ডক্টৰ মই ক'লোঁ নহয় এই গৰুখুটিৰ ডক্টৰ ডাঙৰীয়া আছে এই জগব্ৰত নাথ ডাঙৰীয়া আছে যদি আপোনালোকে কয় এতিয়া ৰিং মই এতিয়া শুনাই দিব পাৰোঁ স্পীকাৰত আছে মই নম্বৰো মই দি দিম বাৰু তেওঁক সুধিলে আপোনালোকে গম পাব আৰু এই এতিয়া শেহতীয়াকৈ ৰাইজে এটা প্ৰশ্ন কৰিছে যে আপোনালোক ৰাজ সাহায্য পোৱাক লৈ বা এনেধৰণে বা বিভিন্ন ধৰণৰ এই যিসমূহ বিতৰ্ক হৈ আছে গৰুখুটি বা গৰু ক্ৰয় কৰা সকলোৱে সেয়া হয়তো কৰিব পাৰে যদি বিধিগত নীতি নিয়ম সকলোকে পালন কৰে তেতিয়াহ'লে এটা কথা ৰাইজে মনত প্ৰশ্ন উদয় হৈছে যে জনপ্ৰতিনিধিসকলে এই যিটো ভোগ তেওঁলোকে এই ভোগ কিয় কাৰণে উপভোগ কৰিবলৈ গৈছে বুলি ৰাইজৰ মনত খুব হৈছে প্ৰশ্ন অৱতাৰণা হৈছে এটা কথা কওঁ এই ৰাজ সাহায্য ময়ো পালোঁহেঁতেন ৰাজ সাহায্য মানে যেতিয়া এডভাৰ্টাইজমেণ্ট দিছিলে মই সঞ্জয় আৰু ৰাজু ভাইক ক'লোঁ যে এনেকুৱা আমি যিহেতুকে গৰু আমাৰ আছে 15-16টামান গৰু অলৰেডি আছিলে আমাৰ গীৰ গাই অহাৰ পিছত আমাৰ মেঘালয়ৰ পৰা গৰু আনিছিলোঁ আমাৰ পোৱালি হ'ল তেতিয়া মই ক'লোঁ আমি এটা ভাল খোলোঁ এনেকৈ পেপাৰত এডভাৰ্টাইজমেণ্ট দিছে আমি ছাবচিডি পাম কিজানি তেতিয়া ক'লে কিমান মই কৈছোঁ আমি যদি 1.5 কোটি টকাৰ মই বনাওঁ তেতিয়াহ'লে যদি আমি 30% ছাবচিডি পাওঁ নিয়াৰ এবাৰ 40-50 লাখ পাম তেতিয়া ক'লে দাদা ইমান টকা লোড ল'ব নোৱাৰিম নেকি এই গৰমত যদি কিবা জন্তু কিবা হৈ যায় বৰষুণ বতৰত কিবা হয় এনেই আমাৰ কাৰেণ্ট নাই তেতিয়া মই ভয়তে মই ছাবচিডি নল'লোঁ হয় কিন্তু যদি মই ফৰ্ম ফিল আপ কৰিলোহেঁতেন সেই ছাবচিডিত MRSৰ নামটোত থাকিলেহেঁতেন মুকুতালৈকে নাথাকিলে হয় কিন্তু MRSৰ নামতো ছাবচিডি থাকিলে আৰু মই সকলোকে অনুৰোধ জনাওঁ এই ছাবচিডি বোলা বস্তু সকলোৱে পায় DICত আপোনালোকে যাব মই NKTVৰ আমাৰ সাংবাদিক বন্ধু মই ক'লোঁ DIC অফিচত যাব তাতে উমেশ কুমাৰ ডাঙৰীয়া আছে তেওঁক স্কিমবিলাক সুধিব সুন্দৰ কৰি কৈ দিব সকলোৱে ছাবচিডি পাব পাৰে কোনোবা যদি 1.5 কোটিৰ প্ৰজেক্ট কৰিছে 5খন জিলাৰ বাহিৰত যদি দৰং জিলাত কৰে তেতিয়াহ'লে 50% ছাবচিডি পাব গুৱাহাটীত যদি কৰে 25% পাব সেনেকুৱা ধৰণৰ স্কিমবিলাক আছে এই সাহায্য আমাৰ পাবৰ কাৰণে 2014 চনৰ পৰাই 16 চনৰ পৰাই সহজভাৱে কৰি দিছে আগতে কংগ্ৰেছৰ দিনত বা অন্যান্য চৰকাৰৰ দিনত এই সুবিধাখিনি মানুহে নাজানিছিলে এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হোৱাৰ পিছত মানুহে গম পায় ৰাজ সাহায্য ছাবচিডি সকলোৱে ল'ব পাৰে যদি কাৰোবাৰ বেংকত সুন্দৰভাৱে বেংক ট্ৰানজেকশ্যনটো ভাল আছে আৰু মেনেজাৰে যদি ভাবে যে মুকুতা ডেকাৰ ইয়াত মুকুতা ডেকাক দিব লাগে আৰু মই যদি ছাবচিডি ডকুমেণ্টটো যদি আহি যায় মই ছাবচিডি লোন পাম শেষত সুধিছোঁ আপুনি প্ৰথমে কৈছিল যে মই গীৰ গাই দুজনী ক্ৰয় কৰি মোৰ এক প্ৰকাৰ 12 বাজি গ'ল আপুনি সেই গীৰ গাই দুজনী এতিয়া কি কৰিলে এতিয়া মই সেই গীৰ গাই দুজনী ওচৰৰে মোৰ ৰাজুহঁতে ক'লে ওচৰৰে মই দি দিছিলোঁ গাঁৱৰ পৰিয়ালক তেওঁলোকে এতিয়া পোৱালি হৈছে পালন কৰি আছে কাৰণ মোৰ ফাৰ্মখন কিয় চলাব নোৱাৰিলোঁ ৰেল লাইন বনাব আকৌ নতুন কৰি ৰেল লাইন বনাবৰ কাৰণে মাটিৰ মালিকে ক'লে যে ৰেল লাইনে মাটিটো জুখিছে এতিয়া আপোনালোকে এইটো ইয়াৰ পৰা শ্বিফটিং কৰিব লাগে তো আমি শ্বিফটিং কৰিবৰ কাৰণে গোটেই গৰুবিলাক আমি ওচৰৰ ৰাইজক আমি কিছুমানক এনেই দিলোঁ কিছুমান লছটো হ'লে মোটামুটি 25-30 লাখ টকা লছ হ'ল তেতিয়া উপায়টোতো নাই তো লছ হ'ব যেতিয়া আৰু কি কৰিম তো এগ্ৰিকালচাৰত সদায় লছ থাকে বহুত মানুহে নাজানে এগ্ৰিকালচাৰটোত ভবা নাছিলোঁ যে মই ভেটেনেৰি হওক বা হাঁহ কুকুৰা হওক লছ থাকে লছ এইকাৰণে থাকে তাৰমানে কি হয় মানে বেমাৰ বেছি হয় আৰু গীৰ গাই যেতিয়া বেমাৰ হ'ব বহুতে দেখা নাই চকুৰে দেখিছোঁ এই গৰমত কৰি থাকে লালতি ওলাই পানী মাৰি থাকোঁ মানে আপোনাৰ চ'লাৰৰ ফেনে কিমান ঢুকিব এচিও দিয়ে কাৰেণ্ট নাই এচি দিব নোৱাৰোঁ মই কেতিয়াবা কান্দো ৰাজু ভাইটিয়ে কয় মোক তাত আমি কি পাপ কাম কৰিলোঁ নেকি মোৰ বহুত দুখ লাগিছে মানে এতিয়া কওঁতে মোৰ চকু পানী ওলাইছে সেইকাৰণে মই ৰক্ষা পাইছোঁ হে প্ৰভু মানে যদিও কৰিম মানে গাই গৰু যদি আমি পালন কৰিব লাগে সুন্দৰ ঠাণ্ডা অৱস্থাত তেওঁলোকক ৰাখিব লাগিব গৰম দিনত ঠাণ্ডা দিনততো অসুবিধা নাই খেৰৰ দাম কিমান জানে
এটা যদি খেৰ কিনিব লাগে মই খেৰ কিনিছিলোঁ 45,000 টকাত একটা খেৰ কিনিছিলোঁ। যোনে যোনে গৰু পালন কৰিছে তেওঁলোকৰ নিজৰ যদি খেতি নাই তেওঁলোকে আচৰিত খাব খেৰৰ দাম কিমান। আৰু মই মাৰোৱাৰী আছে ফ্ল'ৰ মিলছ তেওঁলোকৰ পৰা মই খাদ্য কিনিছিলোঁ, এই ভাঙাঘৰত আছে, তেওঁলোক সুধিলে গম পাব খাদ্যৰ দাম কিমান। যা যিহওক নহওক গো পালন কৰিব লাগে, কিন্তু কৰাৰ আগতে বহুবাৰ চিন্তা কৰি সাৱধান হ'ব লাগিব যে আমি এই ব্যৱসায়টোত কৰিব হ'লে আমি লছ খাম নে প্ৰফিট খাম চাই চিতি ল'ব লাগিব। যেনেকৈ মোৰ 20-25 লাখ টকা গ'ল তেনেদৰে আনৰ নাযায়, সেয়ে মই সকলোকে এই আহ্বান জনাইছোঁ।